সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 8ৰ যি অনুশীলনী 2.1 দি আছে তাৰে যোনটো 3 নম্বৰ প্ৰশ্নকেইটা আছে সেইকেইটা কি কৰিম আমি প্ৰশ্নকেইটা সমাধান কৰিম। সো প্ৰথম প্ৰশ্নটো কি কৈছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। অৰ্থাৎ কি কৰিব দিছে এই যোনকেইটা প্ৰশ্ন আছে সেইকেইটা প্ৰথমে কি কৰিব লাগিব আমি সমাধান কৰি ল'ব লাগিব, এনসাৰটো উলিয়াই ল'ব লাগিব আৰু তাৰপিছত কি কৰিব লাগিব এই যোনটো সোঁ চাইড আছে সেই সোঁ চাইডৰ যোনটো মান আছে চোৱা এই সমান সমানৰ এইটো চাইড হ'ল সোঁ চাইড আৰু সমান সমানৰ এইটো চাইড হ'ল কি বাওঁ চাইড। অৰ্থাৎ এই সোঁ চাইডত কিমান আছে 1 আৰু এই বাওঁ চাইডত কিমান আছে x 3/x minus 2/x minus 1 এইটো চাইডৰ লগত অৰ্থাৎ এই চাইডটোৰ মান যোনটো ওলাব একে হয়নে নাই এইটো আমি কি কৰিব লাগিব আমি শুদ্ধতাটো পৰীক্ষা কৰি চাব লাগিব একে হয়নে নহয়। এতিয়া চোৱা নম্বৰ 3টো আমি কেনেকৈ কৰিম চোৱা। প্ৰথমে নম্বৰ 3 এক নম্বৰ প্ৰশ্নটো কি আছে লিখা কিমান আছে এক নম্বৰ চোৱা x এইটো 3 মাইনাছ তলত 2x minus 1 সমান সমান কিমান আছে 1। প্ৰথমে এইটো কি কৰা সলিউশ্যন কৰি লোৱা, প্ৰথমে কি কৰি লোৱা এইটো সলিউশ্যন মানে সমাধান কৰি লোৱা। চ' প্ৰথমে কি কৰা এই ইয়াত 3 আছে ইয়াত 2 আছে হয়নে, ইয়াত 3 আৰু 2টো কি কৰা 3 আৰু 2 যদি আমি লসাগু উলিয়াওঁ 3 আৰু 2 যদি লসাগু উলিয়াওঁ কিমান হ'ব 3 এই ডাইৰেক্ট কৰি দিয়া। এতিয়া যিহেতু এইটো কি কৰিব লাগে আমি 2 দি দিয়ে চোৱা 2ত কেইবাৰ যাব এবাৰ, এতিয়া 3ত নাযায় 3টো তললৈ নমাই দিয়া, আকৌ 3 দি দিয়া 3ত কেইবাৰ যাব এবাৰ যাব আৰু 1টো তললৈ নমাই আহিব। এতিয়া পূৰণ কৰা 3 কিমান 6 আৰু এই 1টো 6 লগত 1 পূৰণ কৰিলে 6 আকৌ 6 লগত 1 পূৰণ কৰিলে কিমান 6 অৰ্থাৎ 3 আৰু 2 কি হ'ল লসাগুতে কিমান পালোঁ 6 পালোঁ হয়নে 6। এতিয়া চোৱা এই 3টো 6ৰ মাজত কেইবাৰ যাব 3 × 3 দুইবাৰ হয়নে দুবাৰ যাব 2 হ'ব আৰু লগত কি আছে এই ওপৰত এক্সটো কি হৈ আছে পূৰণ হৈ আছে মাজত মাইনাছ আছে মাইনাছ দিয়া 2 6ত কেইবাৰ যাব 2 নেওঁতাটো 6লৈকে পঢ়া 2 × 2 2 × 4 2 3 গুণ 3বাৰ যাব হয় 3 আৰু ইয়াত কিমান পূৰণ হৈছে x minus 1টো কি হৈ আছে ইয়াৰ লগত 3 লগত পূৰণ হৈছে আৰু সমান 1টো লিখি লোৱা। এতিয়া চোৱা তলত 6 আছে 6টো লিখি লোৱা 2 লগত x টো পূৰণ কৰা কিমান হ'ল 2x মাজত কি আছে মাইনাছৰ মাইনাছ দিয়া 3 লগত x টো পূৰণ হৈছে এই ব্ৰেকেটটো মানে কি পূৰণ 3 লগত x টো কি হৈছে পূৰণ 3x ইয়াত মাইনাছ আৰু ইয়াত মাইনাছ কি হৈ যাব পূৰণ কৰিলে কি হৈ যায় প্লাছ হৈ যায় আৰু কি হ'ব 3 × 1 কিমান 3 সমান 1 লিখা। এতিয়া চোৱা কিমান হ'বগৈ এতিয়া চোৱা তলত 6 আছে 6টো লিখি লোৱা ইয়াত 2x আছে 2x লিখা ইয়াত ইয়াত কি চৰি ইয়াত চোৱা ইয়াত 2x আৰু ইয়াত কি আছে 3xৰ পৰা 2x গ'লে কিমান হ'ব -1x হয়নে 1x বা -1x বা -x বুলিও লিখিব পাৰি 1টো নিলিখিলে হয়। যোগ কিমান আছে যোগ 3 আৰু সমান 1 এতিয়া চোৱা এতিয়া কি কৰিব পাৰি আমি চোৱা এই যে 1টো আছে এই 1টো ওপৰত 1টোৰ তলত কি আছে এটা আছে দেই এতিয়া এইটোৰ লগত এইখিনি পূৰণ কৰি লোৱা এইটো লিখিলে -x লিখা 1টো লিখা দৰকাৰ x + 3 আৰু পূৰণ কিমান 1 ঠিক তেনেকৈ কি ইয়াত 1ৰ লগত কি হৈছে এই 6টো কোণাগুণীয়াকৈ কি হৈছে পূৰণ হৈ আছে আৰু ইয়াক কোৱা হয় বজ্ৰগুণন পদ্ধতি। যদি এনেকৈ যদি সমান থাকে আৰু কি কৰিব পাৰি আমি এই কোণাগুণীয়াকৈ কি কৰিব পাৰি পূৰণ কৰিব পাৰি, এইটো কোৱা হয় বজ্ৰগুণন পদ্ধতি। এতিয়া ইয়াত চোৱা কি আছে -xৰ x আৰু ইয়াত মাজত যোগ আছে যোগ দিয়া 3 × কিমান 3 সমান আৰু 6 × কিমান 6। এতিয়া চোৱা এতিয়া কি আছে চোৱা ইয়াত -xৰ x সমান ইয়াত 6ৰ 6 ইয়াত কি আছিলে এইটো যিহেতু প্লাছ আছে এই চাইডটো যদি এইটো পাৰ কৰি দিওঁ এই প্লাছটো কি হৈছে মাইনাছ হৈ যায় মাইনাছ কিমান 3। এতিয়া চোৱা -xৰ x লিখিলোঁ এতিয়া 6ৰ পৰা 3 গ'লে কিমান 6ৰ পৰা 3 গ'লে কিমান 3 আৰু যিহেতু x আমি মাইনাছটো এই চাইডত ৰাখিব নোৱাৰি xটো ইয়াত ৰাখিবলৈ মাইনাছটো কি হ'ব এই চাইডে যাবগৈ এই চাইডে মাইনাছ থাকিলে এইটো কি হৈ যাব ইয়াত -3 হৈ যাব অৰ্থাৎ xৰ মানটো কিমান পালোঁ আমি -3। এতিয়া চোৱা কি কৈছে এতিয়া এইটো কি কৰিব লাগিব যিহেতু xৰ মান 3 পালোঁ এইটো এই চেপ্টাৰত বহাই পেলাই এই 1টো ওলাই নে সেইটো আমি কি কৰিব লাগিব পৰীক্ষা কৰি চাব লাগিব। চোৱা এতিয়া লিখা বাওঁ পক্ষ এতিয়া আমি কি কৰিছোঁ ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা হয়নে বাওঁ পক্ষটোৰ লগত চোৱা এতিয়া কি কৰা বাওঁ পক্ষত কিমান আছে চোৱা এইটো লিখি লোৱা বাওঁ পক্ষত x 3 - x - 1 2 এইটো বাওঁ পক্ষ আছিল। এতিয়া চোৱা এতিয়া কি কৰিব লাগে ইয়াত 3টো দিয়া xৰ মানটো কিমান পাইছে চোৱা xৰ মানটো -3টো লিখি লোৱা ইয়াত মাইনাছৰ মাইনাছ লিখা ইয়াত তলত 2 আছে 2 লিখা xৰ মান আকৌ কিমান পাইছিলোঁ -3 ইয়াত কিমান আছে মানটো লিখি লোৱা -1। এতিয়া চোৱা কি কৰা আকৌ আগৰ নিচিনাকৈ লিখা 3 ইয়াত -3 লিখা ইয়াত মাইনাছৰ মাইনাছ লিখা 2 লিখা ইয়াত চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ মাইনাছ থাকিলে ইয়াত এখন মাইনাছ কমন আহিব আৰু 3 আৰু 1টো কিমান হ'ব 4 হ'বগৈ হয়নে। এতিয়া চোৱা এই 3 আৰু 2 যদি আমি লসাগু ল'লে কিমান 3 লসাগু ল'লে 3 আৰু 2 6 হয়নে কিমান হ'ল 6। এই 3 6ত কেইবাৰ যাব 3 6 3 দুবাৰ যাব 3 6ত কেইবাৰ যাব দুবাৰ পূৰণ ওপৰত কিমান আছে -3 ইয়াত কি আছে মাজত মাইনাছখন দি লোৱা ইয়াত 2 6ত কেইবাৰ যাব 3বাৰ 3 লিখিলোঁ পূৰণ আৰু কিমান পূৰণ হৈছে
4 এতিয়া চোৱা এইকেইটা পূৰণ কৰা তলত 6 লিখি লোৱা 3 2 কিমান 6 যিহেতু মাইনাছখন আছে মাইনাছখন দি লোৱা ইয়াত যিহেতু মাইনাছ আছে মাইনাছখন দি লোৱা আৰু সৰি ইয়াত চোৱা মাইনাছ হয়নে আৰু মাইনাছ মাইনাছ কি হৈ যাব এতিয়া প্লাছ হৈ যাব মাইনাছ মাইনাছ প্লাছ আৰু 3 4 কিমান 12 এতিয়া চোৱা তলত 6 আছে 6 দি লিখি লোৱা আৰু ইয়াত 12 12 পৰা 6 গ'লে কিমান 6 হয় আৰু 6 দি কাটি পেলাই তলে আৰু ওপৰত আমি কাটিব পাৰি 6 দি কাটিলে কিমান মানে একো নাই মানে কিমান আছে 1 6 6 কেইবাৰ যাব এবাৰ হয়নে এবাৰ অৰ্থাৎ কিমান পালোঁ আমি ইয়াত কিমান পালোঁ আমি আনচাৰটো 1 পালোঁ হয়নে তাৰমানে চোৱা ইয়াত বাওঁ পক্ষটো কৰি পেলাই আমি কিমান পাইছোঁ 1 আৰু ইয়াত চোৱা প্ৰশ্নটো চোৱা আৰু এই চাইড সমানৰ এইটো চাইড হৈছে সোঁ চাইড অৰ্থাৎ বাওঁ চাইডে পালে 1 আৰু সোঁ চাইডে পালে কিমান 1 অৰ্থাৎ কি হৈছে দুটা কি হৈছেগৈ বাওঁ পক্ষ সমান সোঁ পক্ষ অৰ্থাৎ বাওঁ পক্ষৰ লগত কি পাইছিলোঁ আমি সোঁ পক্ষটো কি হৈছেগৈ একে হৈছেগৈ হয়নে অৰ্থাৎ x সমান আমি কিমান পালোঁ x সমান -3 পাইছিলোঁ হয়নে -3 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত ইমানলৈকে লিখি দিলে হৈ গ'ল প্ৰমাণিত বুলি তাৰপিছত চোৱা নাম্বাৰ 2টো চোৱা নাম্বাৰ 2টো কি কৈছে চোৱা n তলত 6 -3/2 সমান n/3 প্লাছ 6/5 এইটো সলিউশ্যনটো কৰি লোৱা প্ৰথমে সমাধানটো কৰি লোৱা এতিয়া চোৱা ইয়াত কি আছে চোৱা ইয়াত কি আছে এইটো n আছে ইয়াতো n আছে হয়নে এইকেইটা কি কৰা যেহেতু চলক আছে চলকটো একেলগ কৰিলো এই n আৰু 6 এইটো চোৱা এই চাইডৰ পৰা এই চাইড লৈ আনা যেহেতু ইয়াতো n আছে n কেইটা একেলগ কৰিলো আমি ইয়াত যেহেতু প্লাছ আছে এই চাইড আহিলে কি মাইনাছ কিমান 3/n সমান দিয়ে এইটো চাইড কিমান আছে 5 আৰু তলত আছে 6 এতিয়া চোৱা এইটো কি কৰা এইটো আৰু যেহেতু এইটো একে তেতিয়াহ'লে এইটো এই চাইডত লৈ যোৱা এইটো মাইনাছ আছে এইটো প্লাছ কৰি দিয়া প্লাছ হ'লে কিমান হ'ব 3 আৰু ওপৰত 2 এতিয়া চোৱা এতিয়া কি কৰা এই দুটা লসাগু লোৱা 6 আৰু 3 লসাগু ল'লে কিমান হ'ব 6 হ'ব আৰু 6 6তকৈ বাজে এবাৰ 6 6তকৈ বাজে এবাৰ আৰু ওপৰত কিমান আছে nটো পূৰণ হৈ আছে মাজত মাইনাছ আছে মাইনাছ দিয়া 3 6তকৈ বাজে 3 টো 6 দুবাৰ 2 আৰু ওপৰত কিমান হৈছে nটো কি হৈছে পূৰণ হৈছে সমান ঠিক এইটো দুটাৰো কি লোৱা লসাগু লোৱা 6 আৰু 3 লসাগু ল'লে 6 হ'বগৈ আৰু তাৰপিছত চোৱা তাৰপিছত কি আছে ইয়াত 6 6তকৈ বাজে এবাৰ মানে এবাৰ আৰু পূৰণ কিমান হৈছে 5 মাজত যোগ আছে যোগ দিয়া 3 6তকৈ বাজে দুবাৰ আৰু ওপৰত কিমান আছে 2 2টো কি আছে এইটো পূৰণ হৈ আছে তাৰপিছত চোৱা এতিয়া 6 6টো লিখি লোৱা 1 লগত nটো পূৰণ কৰি লিখিব n 1n লিখিব পাৰোঁ একো নাই মানে আগতে এটা 1 আছে বা n বুলি লিখিলেও হ'ব মাইনাছ আৰু ইয়াত 2 লগত n পূৰণ কৰিলে 2n সমান ইয়াত তলত কিমান আছে 6 5 1 গুণ 5 আৰু ইয়াত যোগ 2 2 গুণ কিমান 4 এতিয়া চোৱা তলত 6 লিখা এইটো 2n ৰ পৰা এটা n যদি আমি বিয়োগ কৰি দিওঁ কিমান থাকিব -n থাকিব অৰ্থাৎ -1n থাকিব ইয়াত 1nটো লিখিলে হ'ব নিলিখিলে হ'ব ইয়াত যদি অসুবিধা 1nটো লিখি লোৱা সমান ইয়াত কিমান 5 আছে কিমান 9 আৰু তলত আছে কিমান 6 এতিয়া চোৱা এইখন যিহেতু সমান আছে তাৰমানে কি কৰিব পাৰি সমান হ'লে তলটো লগত তলটো কাটিব পাৰি এইটো 6 লগত 6টো কাটি দিয়া সমান থাকিলে কাটিব পাৰি দেই আমি এইটো চাইডৰ লগত এই চাইড কাটিব পাৰি তলটোৰ লগত তলটো কাটিব পাৰি 6 লগত 6টো কাটি দিলে এতিয়া কিমান আছে চোৱা -1n সমান কিমান আছে 9 এতিয়া চোৱা যেহেতু মাইনাছটো আমি ইয়াত ৰাখিব নোৱাৰি এইটো চাইডে চলকটোৰ লগত নাৰাখোঁ এইটো চাইডে কি কৰিলে মাইনাছটো পাৰ কৰি দিব লাগে চোৱা এই nটো লিখিলোঁ n সমান কিমান 9 আৰু মাইনাছটো কি হ'ব এই চাইডত আহি যাবগৈ চলকৰ লগত থকা মাইনাছটো কি হ'বগৈ সোঁ চাইডে পাৰ হৈ যাব অৰ্থাৎ n সমান কিমান পালোঁ আমি n সমান কিমান পালোঁ -9 পালোঁ এতিয়া চোৱা শুদ্ধতাটো পৰীক্ষা কৰিম আমি চোৱা বাওঁ পক্ষ হয়নে বাওঁ পক্ষটো লিখিলোঁ আমাৰ এইটো চোৱা কিমান আছে n 6 -3/2 এতিয়া চোৱা এই 6টো লিখি n ৰ মানটো যিহেতু আমি কিমান পাইছোঁ n সমান কিমান -9 এইটো লিখিলোঁ -9 মাইনাছ লিখা 3/2 এতিয়া চোৱা যিহেতু আমি কি কৰিব পাৰিছোঁ ইয়াত 6 আছে হয়নে 6টোক আমি 3 দি কাটিলে কেইবাৰ দুবাৰ আৰু এইটো 9টো 3 দি কাটিলে কেইবাৰ 3বাৰ হয়নে এতিয়া কিমান পাইছোঁ আমি ইয়াত -3 তলত 2 ইয়াত সমান ইয়াত কিমান আছে 3 ইয়াত আছে 2 হয়নে এতিয়া চোৱা এতিয়া আমি কি কৰিব পাৰি চ' এই 3 আৰু 2 যদি লসাগু ল'ব লাগে কেইবাৰ যাব 6 বাৰ হয়নে 6 বাৰ আৰু এই 2 6ত কেইবাৰ যায় 3বাৰ পূৰণ আৰু ওপৰত কিমান আছে -3টো পূৰণ হৈ থাকিছে এই মাইনাছ লিখিম 3 6ত কেইবাৰ যাব 3 নিউজত পৰিলে দুবাৰ পূৰণ ওপৰত কিমান আছে 2 পূৰণ হৈ আছে 2টো 6 লিখিলোঁ এতিয়া 3 3 গুণ 9 মাইনাছ আছে মাইনাছখন দি লোৱা ইয়াত মাইনাছ দিয়া 2 গুণ কিমান 4 এতিয়া 6 ইয়াত 6 লিখিলা যিহেতু ইয়াতো মাইনাছ আছে এখন মাইনাছ লৈ লোৱা আৰু 9 আৰু 4 যোগ কৰিলে কিমান 13 অৰ্থাৎ কিমান পালোঁ আমি কিমান এটা চাইডে কিমান পালোঁ
6 ভাগৰ মাইনাছ কিমান পালোঁ 13 পালোঁ হয়নে এইটো বাম পক্ষটো কৰি এইটো পালোঁ এতিয়া সোঁ চাইডটো কৰা ইয়াত লিখা সোঁ পক্ষটো চোৱা কিমান আছে এইটোত চোৱা n এইটো হ'ল সোঁ পক্ষটো n তাৰপিছত এইটো 3 প্লাছ তলত 6 ওপৰত 5 এইটো চোৱা কি কৰা ইয়াত 3 লিখে n মানে কিমান আছিলে -9 যোগৰ যোগ দিয়া তল ইয়াত 6 আৰু ইয়াত 5 এইটো দি কাটা 3 দি 9 কাটিলে 3 বাৰ যাব হয়নে এতিয়া চোৱা ইয়াত কি আছে ইয়াত একোনে মানে কি আছে এটা 1 আছে আৰু ইয়াত কিমান 3 যোগ ইয়াত 6 ইয়াত 5 এতিয়া এই দুটা লসাগু লোৱা হয়নে 6 আৰু 1 লসাগু ল'লে 6 1 টো 6 কেইবাৰ যাব 1 6 কেইবাৰ যাব 1 6 কেইবাৰ 6 বাৰ হয়নে 1 6 6 আৰু যোগ কিমান এইটো কিমান 3 যোগ 6 6 কেইবাৰ যাব এবাৰ আৰু 5 টো কি আছে পূৰণ হৈছে এতিয়া চোৱা তলত 6 টো লিখা 3 6 কিমান 18 যোগ 5 1 কিমান 5 1 কিমান 5 এতিয়া চোৱা এতিয়া এইটো কিমান 6 টো লিখা হয়নে 6 কি লিখিলোঁ আমি 6 টো লিখিলোঁ যেহেতু ইয়াত চোৱা এইটোত আমাৰ কি মাইনাছ এখন আছিলে এই মাইনাছখন ইয়াত থাকি গ'ল এই মাইনাছটো দিলোঁ ইয়াত মাইনাছ হ'ব 3 6 কিমান 18 হ'ব হয়নে 18 এতিয়া 18ৰ পৰা 5টো বিয়োগ কৰা 18ৰ পৰা 5 বিয়োগ কৰিলে কিমান -13 হয়নে অৰ্থাৎ চোৱা এইটো চাইডে কিমান পালোগৈ 6 ভাগৰ -13 ইয়াতো কিমান পালোঁ 6 ভাগৰ -13 অৰ্থাৎ কি হৈছেগৈ আমাৰ বাওঁ পক্ষৰ লগত কি হৈছেগৈ সোঁ পক্ষটো কি হৈছেগৈ সোঁ পক্ষটো মিলিছেগৈ হয়নে অৰ্থাৎ আমি লিখিব পাৰি x নহয় n সমান কিমান হৈছে -9 হয়নে এইটো x সমান -9 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত হৈছে হয়নে এটা চাইডৰ লগত যেহেতু আনটো চাইড মিলি গ'ল প্ৰমাণিত n -9 বহালে আমি কি পাম বাওঁ পক্ষ আৰু কি হ'ব সোঁ পক্ষটো কি হ'ব 1 হ'বগৈ তাৰপিছত চোৱা নাম্বাৰ 3 টো চোৱা নাম্বাৰ 3 টো চোৱা 2x + 7 - 5 আৰু ইয়াতে মানে আছে 6x সমান 10 - 2 5x এইটো চোৱা সলিউশ্যনটো চোৱা এতিয়া কি কৰিম কেনেকৈ কৰিম চোৱা এইটো কি যেহেতু ইয়াত 2x আছে চলককেইটা এক লগ কৰি লোৱা 2x লিখা ইয়াত কি আছে মাইনাছ কিমান আছে 5 আৰু 5 এইটো 6ৰ লগত যেহেতু x আছে এইটো চলকতে এক লগ কৰা ইয়াৰ লগত চোৱা 5ৰ লগত x আছে তাৰমানে চলক এইটো মাইনাছ আছে এইটো চাইডত আহিলে কিবা প্লাছ কিমান 2 আৰু কিমান আছে 5x সমান 10 লিখা ইয়াত চোৱা কিমান আছে 7 ইয়াত যেহেতু প্লাছ আছে এইটো চাইড পাৰ কৰিলে কিমান হ'ব মাইনাছ হৈ যাব হয়নে এতিয়া চোৱা এই 2x ৰ তলত এটা কিন্তু 1 আছে দেই কি আছে 2x ৰ তলত এটা কি আছে 1 আছে এতিয়া কি কৰা এই 1 5 আৰু 2 কি কৰা লসাগু লোৱা 5 আৰু 2 লসাগু লোৱা 5 আৰু 2 যদি আমি লসাগু লোৱা যায় কিমান 5 2 কিমান হৈ যাব 10 অৰ্থাৎ কিমান হ'ব লসাগুটো কিমান হ'ব 10 হ'বগৈ অৰ্থাৎ ইয়াত হ'ব 10 এতিয়া 1 10ত কেইবাৰ যায় 1 টো 10ত 10 বাৰ যাব 10 পূৰণ কি হৈছে ইয়াত কিমান আছে 2x টো পূৰণ হৈ আছে মাইনাছ দিয়া এই 5 টো 10ত কেইবাৰ যাব দুবাৰ 5 2 গুণ কিমান 5 2 10 দুবাৰ গ'ল আৰু ওপৰত কিমান আছে 6x টো পূৰণ হৈ আছে ইয়াত মাজত কিমান আছে প্লাছ দিয়া 2 10ত কেইবাৰ যাব 5 বাৰ হয় আৰু ইয়াত কি হৈছে এই 5x টো কি হৈছে পূৰণ হৈ আছে আৰু সমান 10ৰ পৰা 7 গ'লে কিমান 3 এতিয়া চোৱা 10ত 10 টো লিখিলোঁ এতিয়া এইকেইটা পূৰণ কৰা 10 দুগুণ কিমান 20 আৰু লগত কি আছে x মাইনাছ 6 দুগুণ কিমান 12 লগত কি আছে x দিয়া প্লাছ লিখা আৰু এই 5 গুণ কিমান 25 আৰু লগত কি আছে এটা x আৰু হিচাপ কিমান আছে 3 হয়নে এতিয়া কি কৰা চোৱা এতিয়া চোৱা 10ত 10 ইয়াত যেহেতু প্লাছ আছে একোনে মানে কি আছে প্লাছ আৰু এইটো যেহেতু প্লাছ আছে প্লাছ দুটা একলগ কৰা 20 আৰু 25 কিমান হ'বগৈ 45 ইয়াত মাইনাছ দিয়া 12x লিখা আৰু হিচাপ 3 লিখা এতিয়া চোৱা এতিয়া কি কৰা এতিয়া এই 45টোৰ পৰা 12টো বিয়োগ কৰা তলত 10 আছে 10টো লিখিলা 45ৰ পৰা 12টো বিয়োগ কৰিলে কিমান 5ৰ পৰা 2 গ'লে কিমান x টো লিখিলা 5ৰ পৰা 2 গ'লে 3 আৰু 4ৰ পৰা 1 গ'লে 3 আৰু সমান 3 চোৱা এতিয়া কি কৰিব পাৰি এই যিটো 3টো আছে এই 3টোৰ তলত এটা কি আছে এন এটা আছে হয় এইটো লগত এইটো কি হৈছে পূৰণ হৈছে 33x হয়নে আৰু এই কি হৈছে 33ৰ লগত 1টো পূৰণ হৈছে 33ৰ লগত x টো পূৰণ 1টো পূৰণ হৈ আছে হয় 1 আৰু এই 3 পূৰণ 10 তো কোনাকুনিয়াকৈ আমি কি কৰিব পাৰি পূৰণ কৰিব পাৰি এইটো কোৱা হয় বজ্ৰগণন পদ্ধতি এতিয়া চোৱা 33x ৰ লগত 1 এটা পূৰণ কৰিলে কিমান হ'ব 33x হ'ব সমান 10 3 গুণ কিমান 30 এতিয়া চোৱা x টো ইয়াত ৰাখিলোঁ এতিয়া 30ৰ জেগাত ৰাখিলোঁ যেহেতু ইয়াত পূৰণ আছে পূৰণটো এই সোঁ চাইডে গ'লে কি হৈ যায় পূৰণটো কি হৈ যায় হৰণ হৈ যায় হয়নে এতিয়া চোৱা
কি কৰিব পাৰি আমি কি কৰিব পাৰি চোৱা যেহেতু ইয়াত 30 আছে ইয়াত 33 আছে হয়নে অৰ্থাৎ আমি 3 দি কাটিব পাৰি 3 দি কাটিলে এইটো 10 বাৰ এইটো 33ক 3 দি কাটিলে কিমান যায় 11 বাৰ অৰ্থাৎ x সমান কিমান 11 ভাগৰ কিমান পালোঁ আমি 10 পালোঁ হয়নে এতিয়া চোৱা সত্যাপন কৰিব লাগে আমি সত্যপন অৰ্থাৎ সত্যতা কি কৰিব লাগে পৰীক্ষা কৰিব লাগে এতিয়া বাওঁ পক্ষ লিখা বাওঁ পক্ষত চোৱা কিমান আছে বাওঁ পক্ষটো আমাৰ 3 নম্বৰ এইটো 2x প্লাছ 7 মাইনাছ 5/6x এইটো হ'ল আমাৰ লেফ্ট সাইডটো এতিয়া লেফ্ট সাইডটো চোৱা কি হ'বগৈ এইটোৰ লগত 2 লিখিলোঁ x মানে কিমান আছে x পূৰণ কিমান 11 ভাগৰ 10 যোগ 7 মাইনাছৰ মাইনাছ 5ৰ 5 6ৰ 6 কিমান হ'ব x সমান কিমান পূৰণ হৈ আছে এইটো x সমান 11 ভাগৰ কিমান 10 এতিয়া চোৱা কি হৈছে কি হ'বগৈ এইটোৰ লগত এইটো কিন্তু এইটো ওপৰ এইটো টুটোৰ তলত এটা 1 আছে হয়নে এইটোৰ লগত এইটো পূৰণ হৈছে 10 দুগুণ কিমান 20 ভাগৰ কিমান 11 যোগ কিমান আছে 7ৰ 7 মাইনাছৰ মাইনাছ 5ৰ 5 এইটো এই 6টো এইটোৰ লগত পূৰণ হৈছে 6 দুগুণ কিমান 60 আৰু 11 লিখিলোঁ এতিয়া চোৱা এতিয়া কি কৰোঁ আমি ইয়াত কি আছে এই তলত 11 আছে 11টো লিখি লোৱা এই 11টোৰ লগত এইটো 11 ভাগৰ 20 আৰু যোগ 7 অৰ্থাৎ এইকেইটা কি হৈছে মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এইটোৰ লগত এইটো কি হৈছে পূৰণ হৈ আছে আৰু এইটোৰ লগত এইটো যোগ হৈ আছে চোৱা 11 লগত 7 কৰিলে কিমান 77 অৰ্থাৎ 20ৰ 20টো লিখে আৰু ইয়াত কিমান হ'বগৈ এই যোগ আছে যিহেতু যোগ এইটোৰ লগত এইটো কিন্তু পূৰণ 11 7 কিমান 77 মাইনাছৰ মাইনাছ আৰু ইয়াত কিমান আছে 5 ওপৰত কিমান আছে 11 ভাগৰ 60 এইটো লিখি ল'লোঁ এতিয়া চোৱা এই 11 লিখে আৰু এই দুটা যোগ কৰা 7 আৰু 0 7 7 2 কিমান 9 কিমান পালোঁ আমি 90 কিমান পালোঁ 7 পালোঁ হয়নে 97 তাৰপিছত চোৱা এই মাইনাছ লিখিলোঁ এতিয়া কি কৰা এই যোনটো কি আছে 5 আছে এই 5টো কি কৰা এনেকৈ 5টো তলত লিখি লোৱা আৰু এই যোনটো 11 আছে 11টো কি হ'ব তলত নামি আহিব পূৰণ 11 আৰু ওপৰত কিমান আছে 60 সেইটো 60টো ওপৰতহে লিখি দিয়া এতিয়া চোৱা 5 7 যাব 5 12 কিমান 60 অৰ্থাৎ আমি কিমান পালোঁ চোৱা ইয়াত কৰা ছাইডত চোৱা কিমান পালোঁ আমি চোৱা ইয়াত পাইছোঁ 11 ভাগৰ 97 ইয়াত মাইনাছ তাৰপিছত ইয়াত পালোঁ কিমান 11 ভাগৰ কিমান 12 হয়নে এতিয়া চোৱা ইয়াত তলটো 11 আছে ইয়াতো 11 আছে এই দুটা যদি লসাগুলো আমি কিমান 11 হ'ব আৰু ওপৰত কিমান আছে 97 মাইনাছ 12 এতিয়া চোৱা কিমান 11 এতিয়া 7ৰ পৰা 2 গ'লে কিমান 5 আৰু 9ৰ পৰা 1 গ'লে কিমান 8 অৰ্থাৎ কিমান পালোঁ 11 ভাগৰ কিমান পালোঁ 85 হয়নে 11 ভাগৰ 85 তাৰপিছত চোৱা এতিয়া বাওঁ পক্ষটো কৰিলোঁ এতিয়া সোঁ পক্ষটো কৰা সোঁ পক্ষটো ইয়াত কৰি দিছোঁ সোঁ পক্ষটো কিমান আছে চোৱা আমাৰ এইটো 10 মাইনাছ কিমান 2 আৰু ওপৰত আছে 5x এতিয়া চোৱা ইয়াত 10 10 মাইনাছৰ মাইনাছ 2 5ৰ 5 x সমান কিমান আছে x সমান 11 ভাগৰ 10 ইয়াত লিখিলোঁ 11 ভাগৰ 10 এতিয়া চোৱা কি হ'ব 10ৰ 10 মাইনাছৰ মাইনাছ তলত 2 আছে 2 এতিয়া চোৱা এই 5টো 10 লগত পূৰণ হৈছে 5 দুগুণ কিমান 50 আৰু তলত কিমান আছে 11 এতিয়া চোৱা 10ৰ 10 মাইনাছৰ মাইনাছ এই যে এই তলত যে 2 আছে 8খনত 2টো লিখিলোঁ এই যে 11 ভাগৰ 50 আছে এই তলৰ 11টো তলত নামি আহিব তলৰ 11টো তলত নামি আহিব আৰু ওপৰত 50টো ওপৰত থাকি যাব 50 এতিয়া চোৱা এই 2 দি 50টো কাটা 2 দি 50টো কাটিলে কিমান বাৰ 25 বাৰ হয়নে এতিয়া আমি কিমান পালোঁ চোৱা ইয়াত আছে 10 মাইনাছ তলত আছে 11 ওপৰত আছে কিমান 25 এতিয়া চোৱা ইয়াত তলত 11 আছে 11টো লিখিলোঁ এইটোৰ লগত কিন্তু এইটো কি হৈছে পূৰণ হৈ আছে এইটোৰ লগত এইটো কিমান হৈছে পূৰণ হৈ আছে এইটো 10ৰ লগত 11 পূৰণ কৰিলে কিমান 110 মাইনাছৰ মাইনাছ দিয়া আৰু 25 দিয়া এতিয়া চোৱা তাৰপিছত কি কৰিম আমি এই 11 লিখিলোঁ এইটো 110ৰ পৰা 25টো বিয়োগ কৰা 0ৰ পৰা 5টো নাযায় ইয়াৰ পৰা ধাৰ কৰিলে 10ৰ পৰা 5 গ'লে কিমান 5 আৰু চোৱা ইয়াত যিহেতু কি একেটা ধাৰ কৰিলে গ'লে 0 আছে 10ৰ পৰা 2 গ'লে কিমান 8 অৰ্থাৎ কিমান পালোঁ 11 ভাগৰ 85 ইয়াত কিমান পালোঁ 11 ভাগৰ কিমান 85 পালোঁ হয়নে অৰ্থাৎ কি হৈছে আমাৰ আমি ইয়াত লিখোঁ যে বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁ পক্ষ একে হৈছেগৈ হয়নে অৰ্থাৎ লিখিব পাৰি আমাৰ কি মানটো কি আছিলে x সমান 11 ভাগৰ 10 x সমান 11 ভাগৰ 10 উক্ত সমীকৰণটো সমাধান বুলি প্ৰমাণিত এই লাইনটো লিখি দিবা প্ৰমাণিত এইটো হৈ গ'ল তাৰপিছত চোৱা তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4 নম্বৰ 4টো কি কৈছে চোৱা ইয়াত লিখিছে 2y
তলত লিখি আছে 5 মাইনাছ 2 3 ইকুৱেল টু y প্লাছ 1 হয়নে তাৰপিছত এইটো আমি কি কৰিম সমাধান কৰিম সলিউশ্যন যেহেতু ইয়াত y আছে yটো ইয়াত লগ কৰিলে 2y 5 এইটো এই চাইডে y আছে yটো এই চাইডে লৈ আনা মাইনাছ যেহেতু প্লাছ আছে এইটো চাইডে আহিলে মাইনাছ হ'ব 2y তাৰপিছত সমান দিয়া 1 দিয়া এইটো চাইডটো কি কৰে এই চাইডে লৈ যোৱা এইটো মাইনাছ আছে এইটো এই চাইডে আহিলে প্লাছ হ'ব কিমান তলত 2 আছে 2 ওপৰত 3 আছে 3 লিখি লোৱা এতিয়া চোৱা 5 আৰু 2 লগাব ল'লে কিমান 10 5 10ত কেইবাৰ যাব দুবাৰ 2 পূৰণ ওপৰত কিমান পূৰণ হৈ আছে 2y মাইনাছ দিয়া 2 10ত কেইবাৰ যাব 5 বাৰ পূৰণ ওপৰত কি হৈছে yটো পূৰণ হৈ আছে সমান এতিয়া চোৱা এই তলত কিমান আছে 2 2 এইটো লগত এইটো কিন্তু পূৰণ হৈ আছে দেই 2 এগুণ কিমান 2 আৰু যোগৰ যোগ ওপৰত কিমান আছে 3 3 এতিয়া চোৱা 10টো লিখি লোৱা 2 2 4 4 লিখা y লিখা মাইনাছ 5 লগত y পূৰণ হৈ আছে কিমান 5y সমান এতিয়া তলত 2 আছে 2 লিখা এতিয়া 3 2 কিমান 5 হয়নে এতিয়া চোৱা কি কৰিব পাৰি এতিয়া চোৱা এইটো লগত কোনাকুনিয়াকৈ পূৰণ কৰি দিয়া এইটো লগত এইটো পূৰণ কৰা 2 লিখিলোঁ পূৰণ চোৱা কিমান হ'ব কিমান 4y মাইনাছ 5y এতিয়া কি হৈ আছে এইটোৰ লগত পূৰণ হৈ আছে সমান এইটো 5 লগত 10 কিমান আছে 5 পূৰণ 10টো কি হৈ আছে 10 পূৰণ হৈ আছে এতিয়া চোৱা এইটো পূৰণ কৰা 4 2 কিমান 8y এইটো কি হৈছে এইটোৰ লগত এইটো পূৰণ হৈছে যেহেতু মাইনাছ দিয়া 5 2 10 y লিখা 5 2 কিমান এইটো 50 এতিয়া চোৱা 10ৰ পৰা 8টো গ'লে কিমান মাইনাছ 2y সমান হোৱা ইয়াত কিমান আছে 50 এতিয়া চোৱা yটো ইয়াত ৰাখি দিয়া আৰু 2টো কি হ'বগৈ এইটো 50টো লিখা আৰু 2টো যেহেতু এই পূৰণটো এইটো চাইডে সোঁ চাইডে আহিলে হৰণ হৈ যায় হৰণ কিমান 2 আৰু মাইনাছটো কি হৈছে মাইনাছটো এই চাইডে নেৰাখোঁ আমি চলকৰ লগত সোঁ চাইডে পাৰ কৰি দিওঁ এইটো মাইনাছটো ওপৰত বহিব ইমান এতিয়া কি হৈছে 2 50 লগত কেইবাৰ যাব 2 50 25 বাৰ যাব অৰ্থাৎ y সমান আমি কিমান পালোঁ 25 যেহেতু ইয়াত মাইনাছখন আছে ইয়াত কি কৰা মাইনাছ দিলোঁ মাইনাছ 25 এতিয়া চোৱা সত্যাপনটো কৰা সত্যাপন এতিয়া বাওঁ পক্ষ লিখা বাওঁ পক্ষটো কিমান আছে চোৱা বাওঁ পক্ষটো আছে এইটো হয়নে এইটো 2y তলত আছে 5 মাইনাছ 2/3 এতিয়া চোৱা এতিয়া কি কৰা কি কৰা এইটো লিখি লোৱা 5 লিখা তাৰপিছত 2 লিখা y মানে কিমান y মানে চোৱা মাইনাছ 25 এটা মাইনাছ দিয়া আকৌ 2/3 এতিয়া কি কৰা এইটো আমি ইয়াত এইখন পেজতে কৰি দিওঁ এতিয়া চোৱা কি হ'বগৈ চোৱা এইটো কি হ'বগৈ ইয়াত এইটো আকৌ পূৰণ কৰা 25 2 কিমান 50 অৰ্থাৎ মাইনাছ কিমান 50 মাইনাছ যেহেতু আছে মাইনাছখন দি লোৱা আৰু তলত কিমান আছে 5 লিখা মাইনাছ দিয়া এইটো ইয়াত কিমান আছে 2/3 এতিয়া কৰা কি কৰা এইটো 5 দি 50টো কাটিব পাৰি কিমান বাৰ 10 বাৰ হয়নে ইয়াত এতিয়া কিমান থাকিল -10 ইয়াত মাইনাছ আৰু 2/3 ইয়াত তলত এটা কিন্তু 1 আছে দেই এতিয়া চোৱা 2 আৰু 1 লগাব ল'লে কিমান হ'ব 2 হয়নে এই 1টো 2ত কেইবাৰ যাব 2 বাৰ যাব 2 পূৰণ এইটো 10টো -10টো কি হৈছে পূৰণ হৈছে মাইনাছটো লিখা আৰু 2ত কেইবাৰ যাব এবাৰ আৰু ওপৰত কিমান আছে -3টো কি হৈছে পূৰণ হৈ আছে এতিয়া চোৱা 2 লিখিলোঁ 10 2 কিমান 20 আৰু যেহেতু মাইনাছখন দি লোৱা আৰু ইয়াত যেহেতু মাইনাছ দিয়া 3 1 কিমান 3 আৰু ইয়াত চোৱা 2 লিখিলোঁ 20 আৰু 3 কিমান এইটো যেহেতু ইয়াত মাইনাছ লৈ লোৱা আৰু 20 আৰু 3 কিমান 23 অৰ্থাৎ কিমান পালোঁ 2 ভাগৰ মাইনাছ কিমান পালোঁগৈ 23 তাৰপিছত চোৱা তাৰপিছত যেহেতু আমি বাওঁ পক্ষটো কৰিলোঁ সোঁ পক্ষটো কৰি চোৱা এইটো সোঁ পক্ষটো চোৱা কিমান আছে চোৱা যিহেতু আমি কোনটো কৰিছোঁ এইটো কেই নম্বৰ কৰিছোঁ আমি এতিয়া 4 নম্বৰ কৰি আছোঁ হয়নে কেনেকুৱা 4 নম্বৰটো চোৱা 4 নম্বৰ এইটো সোঁ চাইডটো কিমান আছে y তলত আছে 2 + 1 এতিয়া চোৱা y মানে কিমান y মানটো আমি কিমান পাইছিলোঁ চোৱা y সমান চোৱা লোৱা ইয়াত y সমান -25 পাইছিলোঁ ইয়াত লিখা y সমান -25 তলত 2 লিখা যোগৰ যোগ 1 লিখা এতিয়া চোৱা কি হ'ব তলত 2 আছে 2টো লিখি লোৱা এই -25 আছে 25 লিখি লোৱা আৰু যদি যেতিয়া এনেকৈ থাকে তেতিয়া কি কৰিলে এইটোৰ লগত এইটো পূৰণ কৰিব লাগে 2 1 কিমান এইটো যোগৰ যোগ আছে 2 1 কিমান 2 লিখি লোৱা এতিয়া চোৱা এইটো 25ৰ পৰা 2টো বিয়োগ কৰা 25ৰ পৰা 2 কিমান মাইনাছ কিমান 23 আৰু ইয়াত আছে 2 অৰ্থাৎ ইয়াত কিমান পালেগৈ 2 ভাগৰ 23 ইয়াত পালোঁ কিমান চোৱা 2 ভাগৰ -23 ইয়াতো পালোঁ মানে তাৰমানে কি হৈছিলে আমাৰ দুটা মিলি গ'ল তাৰমানে আমি লিখিব পাৰিম বাওঁ পক্ষ সমান সোঁ পক্ষ হয়নে সোঁ পক্ষ এতিয়া লিখি দিব পাৰা যে কি কাৰ মানটো পাইছিলোঁ আমি y হয়নে y -25 পাইছিলোঁ y সমান -25 উক্ত সমীকৰণটোত
সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত